নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একৰ চুবাব 2000 কোটি টকা PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। ৰেচন কাৰ্ড নথকা প্ৰতিজন মহিলা আৰু পুৰুষৰ বাবে ভাল খবৰ আহি পৰিছে, কিয়নো অতি শীঘ্ৰে মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে লাখ লাখ দুখীয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি প্ৰতি মাহতে লাভ কৰিব 1000 কোটি টকা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিল তেনে ক্ষেত্ৰত তাৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজি কৰক আবেদন। 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। কেৱল এয়াই নহয়, pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। কোনে কোনে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ তথ্য জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে ক্ষুদ্ৰকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত, আৰু তেতিয়াহে আপুনি নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া তালিকা চাওক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ চেক কৰিব? আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকাত নাম আছে নে নাই। এই মুহূৰ্তৰ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে লাভ কৰিব 1250 টকাকৈ। 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিক মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি, আৰু প্ৰতিটো সমষ্টিতেই চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন হৈছে তেওঁলোকক পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকসকলক ভাল খবৰ দিছে, কিয়নো যুৱকসকলৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব 2 লাখ কোটি টকা। প্ৰতিটো সমষ্টিৰ 593 গৰাকী যুৱকক দিয়া হ'ব 2 লাখ কোটি টকা। অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 20 নম্বৰ কিস্তি জুন মাহতে প্ৰদান কৰে। হয় বন্ধু-বান্ধৱীসকল, ডাঙৰ খবৰ আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈকে কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। আজি আছিলে মন কী বাত অনুষ্ঠান। মন কী বাত অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে একো আপডেট প্ৰকাশ কৰা নাই। লগতে কেতিয়াও হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যিহেতু প্ৰধানমন্ত্ৰী মোদীয়ে আপডেটটো প্ৰকাশ কৰা নাই, সেয়েহে আপোনাৰ একাউণ্টত জুন মাহতে চৰকাৰে টকাটো প্ৰদান নকৰে। জুলাইত প্ৰথম সপ্তাহত আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি সোমাব পাৰে। যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপডেট প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। বন্ধু-বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।